आम का अचार बना रहा है जुनमणि ने अभी एकेबारे टुकड़ा टुकुर के काट रहा है। देखिए आप लोग, ये सब अचार बनेगा ना, आम का अचार। कैसा अचार बनेगा? मसालादार अचार बनेगा या सिंपल अचार बनेगा? मसालेदार नहीं है, सिंपल ही होगा। सिंपल होगा। भूत जलकिया लगा के बढ़िया से अचार बनाएगा। बाद में आप लोगों को दिखाएगा बारू कैसा अचार होगा। सुप्रभात, नमस्कार सकलोके स्वागतम जनाइछु मोर एटा नतुन नतुन फ्रेश भिडिओলৈ। কি হৈ গল? কি হল? আচার বনি গল। এইয়া আম আচারটো অকন ৰদত দি দিও। মছলা দিছ না পুৰা? মছলা দিছো। আধা বয়াম হল। ফুল কৰি দিব লাগিছিল আকৌ। ফুল নহল, আম নাই যে ইমান। চাওক, তিনটা আচাৰ বয়াম আমাৰ ৰেডি হৈ গৈছে। কি হল? মাটিত কেলে বগাই আছে এজনী ছোৱালী? হা? পুৰণা ভিডিঅ' বিলাক চাব আৰু আমুকটো লাগে তামুকটো লাগে কৈ থাকিব। পিটন দিব লাগে এজনী। কেনেকে চলো মই কি জানো, তুমি নিজে গম পাব লাগে। তাই সৰু হৈ থাকোঁতে এখন ৱাকাৰখন কিনি দিছিলোঁ খোজ কাঢ়িবৰ কাৰণে, খেলিবৰ কাৰণে। আৰু এইখনৰ ভিডিঅ' তাই আজি টিভিত চালে, বহুত পুৰণা ভিডিঅ', 3 বছৰমান আগৰ ভিডিঅ' চাই ইমানে আমনি কৰি আছে, মাক বাপেকক ইমানে আমনি কৰি আছে, আমনি কৰি অৱশেষত মানে বাকচৰ পৰা উলিয়াই দিবলৈ ক'লে ৱাকাৰখন। আৰু এতিয়া এই বুঢ়ীজনী ৱাকাৰত খেলিব। এতিয়া তাই এটা পাৰ্চেল আহিছে বোলে, লৈ আহিব লাগে এতিয়া অফিচত গৈ। কিন্তু মোক ভিতৰত বন্ধ কৰি থৈ দিছে কষ্টুৰিয়ে, খুলি নিদিয়ে। খোলা, যাব দিয়া আৰে খোলা খোলা, ইমান জোৰ টানিছে। যাব দিয়া আকৌ। তোমাক কেনেকুৱা কালাৰ লাগে? সেইটো লাগে। বেলেগ আনিলে হ'ব নাই? বেলেগ কালাৰ আনিলে হ'ব নাই? এটা পাৰ্চেল ল'ব লগা আছিলে, পাৰ্চেলটো ল'লো। আৰু এতিয়া কিতাপ দোকানত সোমাব লাগিব। কালাৰ লাগে বুলি আমনি কৰি আছিলে কষ্টুৰিয়ে, মানে এইবোৰ কালাৰ উলিয়াই দিছে। তাইৰ কালাৰ আছে তথাপিও লাগে কৈ থাকে। এটা লৈ লওঁ আৰু। আৰে ইমান কাপোৰ যে ইয়াত, কি দোকান চোকান খুলিছে নেকি আকৌ? আচ্ছা, অকচন নেকি? কিমান? 10 টকা নে 20 টকীয়া এইবিলাক মালবিলাক? বাপৰে বাপ। ঐ গৰু সোমাই গ'ল, গেটখন মাৰি দে। গেটখন মাৰি দে। গৰু সোমাই গ'ল। এই গৰুবিলাক মানে এইবিলাক মানে সোমাম বুলি চান্স লৈয়ে থাকে মানে। একদম কি যাব, য'তে ত'তে কাপোৰ। ক'ত পালি এই কাপোৰবোৰ? স্কুটি ডিকিত ভৰাই থৈছিলো আকৌ মই। ডিকিত? মজা লাগিছে। ৱাও, মিচিং কাপোৰ, ব্লেক কালাৰৰ মিচিং কাপোৰ। যদি কোনোবাই ল'ম বুলি ভাবিছে আমাৰ ধেমাজিৰ মাটিশালত বোৱা প্ৰিমিয়াম কোৱালিটিৰ আৰু অতিকৈ কম দামত, তেতিয়াহ'লে আপোনালোকে ল'ব পাৰিব আৰু দেই। মই এটা স্ক্ৰীনত নম্বৰ দি দিম, সেই নম্বৰটোতে আপুনি ল'ব পাৰিব আপোনালোকে কণ্টেক্ট কৰি। আৰু চাদৰখনৰ পটি হৈ চাওকচোন, ইমান ডাঙৰ পটিকেইটা। আৰু এই ফুলখিনি এইবিলাক চব ডিএমচি হয়। ডিএমচি নেকি? আৰু কি আৰু দুযোৰমান আছে দেখোন কিবা বেলেগ কালাৰৰ। চাওঁ অকল কালাৰকেইটা দেখালে হ'ব ওপৰৰ পৰা। এযোৰ ৰাণী পিংক, আৰু এযোৰ পেৰট গ্ৰীণ, আৰু এযোৰ ৰেড, আৰু এযোৰ এইটো চিংগুল মেখেলা। ভাল লাগিছে কিন্তু দেই। যদি আপোনালোকে অৰ্ডাৰ কৰিবলৈ বিচাৰিছে নহয়, তেতিয়াহ'লে হোৱাটছআপ কৰিব 9957436755। এইটো হৈছে আমাৰ মনোজ ভাই ফেশ্বনৰ হোৱাটছআপ নম্বৰ। তাত আপোনালোকে কণ্টেক্ট কৰিলে কাপোৰবোৰ অৰ্ডাৰ কৰিব পাৰিব। মানে যদি বেলেগ কাপোৰ লাগে তেতিয়াহ'লেও আপোনালোকে মেছেজ কৰি ফটো খুজিব পাৰিব। আৰু কেছে আ গিয়া কাপোৰৰ দোকানী হয়, কিন্তু তথাপি বেলেগ কাপোৰ লৈ পিন্ধি থাকে। গা ধুবলৈ যাওঁতে হলি দিনাখন পিন্ধি আহিছো, বেলেগৰ কাপোৰ লৈ পিন্ধি নাথাকো। এইফালে ঢেকীয়া বুটলিব গ'ল তাই। পাইছে না ঢেকীয়া? আৰু ঢেকীয়া বুটলি দেখোন কিবা কণীহে পাইছে বুলি কৈছা। মানে ৰিয়াহঁতৰ হাঁহ কেইজনীমান আছে, 3-4জনীমান। আৰু হাঁহে মানে গঁৰালত কণী নেপাৰে, এই জংঘলে মংঘলে কণী পাৰে। সেইকাৰণে জোনমণিয়ে ঢেকীয়া বুটলি থাকোঁতে কণী এটা পাই গ'ল। আৰু এটা মানে য'তে ত'তে কণী। এতিয়ালৈকে 3টা কণী পাই গ'ল। জোনমণিয়ে 2টা আৰু ৰিয়াই এটা পালে। নেকি? চাওঁ, এইফালে জোনমণিয়ে 2টা কণী পালে, এই 2টাটো 3টা কণী হৈ গ'ল। মুঠতে ঢেকীয়াৰ লগত মানে কণী পায় ইয়াত ন। চাওঁ ঢেকীয়া কিমান পালি চাওঁ।
বহুত পালো এক ভাজি পাই গ'লো ইমান ফ্ৰেছ ঢেকীয়া আৰু বহুত আছে নুতুলো আৰু কাৰণ ইমানখিনি হৈয়ে যাব হয়নে এই কলাৰ মৰিয়াটো বেয়া হ'ল নেকি চাচোন ভাঙি মেলি সেইকেইটা বাৰু ৰঙা ৰঙা গম পাইছো চাহে গম পাইছো বেয়া হ'ল আৰু চাহ খাওক চাহ আনিছে হিলিছে আৰু গোন্ধাইছে ফুটিব চেহেৰাত উমাব আপোনাৰ চুলিত স্পা কৰি দিওঁ নেকি স্পা কৰি দিওঁ নেকি কণী এটা চেহেৰাৰ কুনি ঠেকাত ইমান গোন্ধাইছে মানে নাভাঙোতে গোন্ধাইছে আৰু ভাঙিলে কিমান গোন্ধালে তুমি ভাবি চাওক সেইকাৰণে পেলাই দিওঁ একেবাৰে নাভাঙিলে ইমান ওপৰৰ পৰা পেলাইলো হ'লেও নাভাঙিলে বহু দিনৰ পৰা সোণাৰু গছৰ পুলি এটা বিচাৰি আছিলো কিন্তু পোৱা নাছিলো অৱশেষত পালো বাৰু যোৱাকালি আৰু ভাবিছো এয়া ঘৰৰ সন্মুখতে লগাই দিওঁ কৃষ্ণচূড়া এজোপা গেটৰ সন্মুখত লগাইছো আৰু এইটো ফালে এজোপা সোণাৰু গছৰ পুলি লগাই দিম কি ভাল লাগিব এফালে ফুলিব ৰঙা এফালে ফুলিব হালধীয়া এই গছজোপা মৰাৰ কাৰণে মনোজ ভাই এতিয়া সোণাৰু গছ ৰুব কৃষ্ণচূড়া সোণাৰু পুৰা লগাব আৰু এতিয়া মানে মোৰে ভুলতে মৰিলে বুলি ক'ব লাগিব ইমান ধুনীয়া গছ আছিলে এজোপা ফুলি আছিলে ফুলৰ গছ আছিলে ৰঙা 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 নহয় পিংক পিংক আৰু ৰঙচুৱা আছিলে কিন্তু মিলি মিলি উঠাইছিলে যে দুজনে মিলি গছজোপা কি হৈ গ'ল বাৰু শুকাই গ'ল গছজোপা মনোজ ভাই বচা 100% 110% গেৰাণ্টি দিছিলে এই শিপাটোত একো মাটি চাটি লাগি নথকাৰ কাৰণে এনেকুৱা হ'ল গোটেই বালি হ'ল যে জেগাটো একো নাই এটা মৰিলে কি হ'ল 10টা ৰুম আকৌ ইয়াতে ৰৈ দিছো সাৰ বহুত আছে জেগাখিনিত সেইটো কাৰণে একো এক্সট্ৰাকে সাৰ দিয়া নাই আৰু ইয়াত গোবৰ সাৰ বহুত আছে আম টেঙা কাৰ প্ৰিয় বাৰু আজি মই এয়া আম কাটি লৈছো লগতে জলকীয়া নিমখ সানি ধুনীয়াকে খাম আম টেঙা বুলি কলোহে হয় কিন্তু টেঙাই নাই আমটো টেঙা হলে ভাল লাগিলে হয় মিঠাহে কেঁচাতে মিঠা ঘৰৰে আম হয় বাৰু গাঁৱৰ পৰা লৈ আহিছিলো আৰু 1 মিলিয়ন কৰি দিয়ক ন মাংস বনাই আছো ইয়াত মই কি দিছো কণ বিলাহী দিছো জিকা দিছো আৰু এটা পাত শাক দিছো নাম নাজানো আৰু মনোজ ভাই ঘৰত মানে মাংস বইল কৰি মজাকৈ খাই আছে ভাত পানী আৰু আজি আমি আহিছো মাবাই ঘৰত মানে ৰুটি খাবলৈ পুৰি আৰু মাংস ভাজি ধুনীয়াকৈ মানে আৰু ধুনীয়াকৈ বনাই খুৱাইছে আৰু বোলে ভিডিঅ'ত ল'ব লাজ কৰিছে অকণমান বাকী যিয়ে নহওক লাজ কৰিলে ওলামেই আৰু আমাৰ লাজ কৰা মানুহক বেছিহে ওলাম পুৰা ফুলা বস্তু বনাইছে দেই ফুলা ৰুটি কাৰ প্ৰিয় এটা কমেণ্ট কৰি দিব এইটো চাওকচোন একদম সৰুকে কিমান ভাল লাগিছে গৰম হ'বতো এইফালে একদম মটন চিকেন যি বুলি ভাবে আৰু আপোনালোকে মই এনে কৈ দিছো মটন বুলি এইটো ৰুটি ফুলা ৰুটি ৱাও ৰুটি নহয় পুৰি ফুলা পুৰি এইফালে বনাই আছে খুব স্পেচিয়েল বনাই বোলে সেইটো কাৰণে সকলো ইয়াত আহি গ'ল নাখাওঁ নেকি মই যেতিয়া আপোনালোকৰ ঘৰত আহো তেতিয়াই হয় ভাত খাই আহো কাৰোবাৰ ঘৰত বিয়া খাই আহো এনেকে কেতিয়া মোৰ ভাগ্য নিমিলে আপোনালোকৰ ঘৰত খাবলৈ সঁচাকে যেতিয়া এইবাৰ বিহুটো খোৱা নহল মানে মনোজ ভাই খোৱাই নহয় মই তো খাওঁৱেই নাই এতিয়াতো মই ভাত খাই আহিছো বাৰু আপুনি গম পায় ন নিজে খাই আহিছেগে ভিডিঅ'টো সামৰণি মাৰিছো ইয়াতেই আকৌ লগ পাম এটি সুন্দৰ ভিডিঅ'ত আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে পেজটো ফ'ল' কৰিব যি মন যায় কৰি দিব আৰু মুঠতে কিবা এটা কৰিব লাগে